9 বছৰত আইমনিৰ ঘৰত 10 বাৰ চুৰ সোমাল। চুৰৰ নাম কে মানে কৃষ্ণ কমল গগৈ। চুৰজন দেখা পোৱা তেওঁ ওলাই যোৱা আমাৰ দেখিছে মোৰ মানুহজনে। কোন হয়? মোৰে ভতিজাৰ হয়। নাম কি? কৃষ্ণ কমল গগৈ। থানালৈ গ'ল, থানাত কি ক'লে? থানাত তেওঁ কোনো স্বীকাৰোক্তি নিদিলে। এজাহাৰ দিছিলে নাই? দিছিলোঁ, মই এজাহাৰ দিছোঁ। এজাহাৰ কি হ'লকে পাছত? এজাহাৰখন থানাতে আছে এতিয়া। নাজিৰাৰ শিমলুগুৰিৰ গুমুঠা গাঁৱৰ এয়া আইমনি ভূঞা। আইমনিয়ে গোটৰ পৰা ধাৰ লৈ কাপোৰৰ ব্যৱসায় কৰে। সাৰথি বুলিবলৈ এই চাইকেলখন। বেগত কাপোৰ ভৰাই চাইকেলত তুলি গাঁৱে গাঁৱে বিক্ৰী কৰে আইমনিয়ে। তেনেদৰেই চলাই আছে পৰিয়াল। কিন্তু দুদিনমান পূৰ্বে আকৌ চুৰি হ'ল আইমনিৰ ঘৰত। চুৰে নিলে 5,000 টকা। মোৰ ঘৰৰ পৰা টকা চুৰ কৰি লৈছে। 5,000। আপুনি কি কাম কৰে? মই কাপোৰৰ ব্যৱসায় কৰোঁ। চুৰ বেলেগ নহয়, আত্মীয়। এতিয়ালৈকে শিমলুগুৰি থানাত 3 বাৰ এজাহাৰ দিলে। পিছে ব্যৱস্থা নলয় আৰক্ষীয়ে। বাৰে বাৰে চুৰ হৈ থাকে। বাৰে 2016 চনৰ পৰা 2025 চনৰ 8 মাৰ্চলৈকে 10 বাৰ মোৰ ঘৰত চুৰিছে। তাৰ 3 বাৰে মই আৰক্ষীক অৱগত কৰিছোঁ, কিন্তু আজিলৈকে মই কোনো সুফল পোৱা নাই। আৰক্ষী থানালৈ তাঁতবাতি কৰি হাইৰাণ আইমনি। ন্যায় বিচাৰি মুখ্যমন্ত্ৰীক আহ্বান আইমনিৰ। মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এয়াই অনুৰোধ, মোক ন্যায় লাগে। ন্যায় মানে মই বাৰে আজি 10 বাৰকৈ হৈ আছে। বাৰে মই ন্যায় পোৱা নাই। 3 বাৰেই মই থানালৈ আইনৰ কাষ চাপিছোঁ, কিন্তু আজিলৈকে মই কোনো ন্যায় নাপালোঁ। কোন থানা পৰে আপোনালোকৰ? শিমলুগুৰি। নাজিৰাৰ পৰা সৌৰভ কোচৰ ৰিপৰ্ট, NB নিউজ। 9 বছৰত আইমনিৰ ঘৰত 10 বাৰ চুৰ সোমাল। চুৰৰ নাম কে মানে কৃষ্ণ কমল গগৈ। চুৰজন দেখা পোৱা তেওঁ ওলাই যোৱা আমাৰ দেখিছে মোৰ মানুহজনে। কোন হয়? মোৰে ভতিজাৰ হয়। নাম কি? কৃষ্ণ কমল গগৈ। থানালৈ গ'ল, থানাত কি ক'লে? থানাত তেওঁ কোনো স্বীকাৰোক্তি নিদিলে। এজাহাৰ দিছিলে নাই? দিছিলোঁ, মই এজাহাৰ দিছোঁ। এজাহাৰ কি হ'লকে পাছত? এজাহাৰখন থানাতে আছে এতিয়া। নাজিৰাৰ শিমলুগুৰিৰ গুমুঠা গাঁৱৰ এয়া আইমনি ভূঞা। আইমনিয়ে গোটৰ পৰা ধাৰ লৈ কাপোৰৰ ব্যৱসায় কৰে। সাৰথি বুলিবলৈ এই চাইকেলখন। বেগত কাপোৰ ভৰাই চাইকেলত তুলি গাঁৱে গাঁৱে বিক্ৰী কৰে আইমনিয়ে। তেনেদৰেই চলাই আছে পৰিয়াল। কিন্তু দুদিনমান পূৰ্বে আকৌ চুৰি হ'ল আইমনিৰ ঘৰত। চুৰে নিলে 5,000 টকা। মোৰ ঘৰৰ পৰা টকা চুৰ কৰি লৈছে। 5,000। আপুনি কি কাম কৰে? মই কাপোৰৰ ব্যৱসায় কৰোঁ। চুৰ বেলেগ নহয়, আত্মীয়। এতিয়ালৈকে শিমলুগুৰি থানাত 3 বাৰ এজাহাৰ দিলে। পিছে ব্যৱস্থা নলয় আৰক্ষীয়ে। বাৰে চুৰ হৈ থাকে। বাৰে 2016 চনৰ পৰা 2025 চনৰ 8 মাৰ্চলৈকে 10 বাৰ মোৰ ঘৰত চুৰিছে। তাৰ 3 বাৰেই মই আৰক্ষীক অৱগত কৰিছোঁ, কিন্তু আজিলৈকে মই কোনো সুফল পোৱা নাই। আৰক্ষী থানালৈ তাঁতবাতি কৰি হাইৰাণ আইমনি। ন্যায় বিচাৰি মুখ্যমন্ত্ৰীক আহ্বান আইমনিৰ। মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এয়াই অনুৰোধ, মোক ন্যায় লাগে। ন্যায় মানে মই বাৰে আজি 10 বাৰকৈ হৈ আছে। বাৰে মই ন্যায় পোৱা নাই। 3 বাৰেই মই থানালৈ আইনৰ কাষ চাপিছোঁ, কিন্তু আজিলৈকে মই কোনো ন্যায় নাপালোঁ। কোন থানা পৰে আপোনালোকৰ? শিমলুগুৰি। নাজিৰাৰ পৰা সৌৰভ কোচৰ ৰিপৰ্ট, NB নিউজ।